এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো কাছাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ভূমিস্খলনত মৃত্যু হৈছে পিতা পুত্ৰৰ। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো কাছাৰত সংঘটিত হৈছে শোকাবহ ঘটনা। ভূমিস্খলনত মৃত্যু হৈছে পিতা পুত্ৰৰ। শোকাবহ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ উদ্ধাৰবন চলিতাকান্দিত আৰু ভূমিস্খলনত মৃত্যু আজিৰুদ্দিন আৰু তেওঁৰ 6 মহীয়া সন্তান। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ অৰ্থাৎ শোকাবহ ঘটনাৰ খবৰ কিয়নো কাছাৰত সংঘটিত হৈছে শোকাবহ ঘটনা। ভূমিস্খলনৰ ফলত মৃত্যু হৈছে পিতা পুত্ৰৰ। পিতাৰ নাম হৈছে আজিৰুদ্দিন আৰু পুত্ৰ 6 মহীয়া পুত্ৰ আছিল। এটি 6 মহীয়া কণমানি সন্তান আছিল। আনহাতে গুৰুতৰভাৱে আহত আজিৰুদ্দিনৰ পত্নী হয় আজিৰুদ্দিনৰ পত্নীও গুৰুতৰভাৱে আহত হৈছে। আনহাতে ভাতৃও আহত হৈছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো কাছাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। এটি 6 মহীয়া সন্তানো মৃত্যু হৈছে ভূমিস্খলনৰ ফলত। পিতৃৰ সৈতে পুত্ৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পিতৃৰ নাম হৈছে আজিৰুদ্দিন আৰু তেওঁৰ 6 মহীয়া সন্তান অৰ্থাৎ এটি সন্তানৰ মৃত্যু হৈছে। 6 মহীয়া মাত্ৰ বয়স হৈছিল 6 মাহ আৰু এই 6 মাহৰ পিছতে এনে ঘটনা সংঘটিত হৈছে যাৰ বাবে অতিকৈ দুখৰ খবৰ বুলি আমি জনাব বিচাৰিছো। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা দুখদায়ক খবৰ কিয়নো কাছাৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ভূমিস্খলনত মৃত্যু হৈছে পিতা পুত্ৰৰ আৰু পিতাৰ নাম হৈছে আজিৰুদ্দিন আৰু পুত্ৰ আনহাতে 6 মাহ হৈছিল মাত্ৰ। 6 মাহ বয়সতে এনে ঘটনা সংঘটিত হোৱাৰ বাবে অতিকৈ দুখৰ খবৰ বুলি জানিব পৰা গৈছে। আমি তো নিজেও জানি না মানে তারা মুখ গল্প নিয়ে আইছি আবার পরে পাইছি যে ওইরকম তারা দেওয়াল ভাঙ্গিয়া পড়ছে। আমরা রাত্রেও মানে জানি না, আমরা সকালে খবর পাইছি। আমার জেঠালিয়ে ফোন করে কইছিল ওইরকম তোমার দেওয়াল ভাঙ্গিয়া ছেলের বাবা মারা গেছে দেওয়াল ভাঙ্গিয়া। তারপরে আমরা খবর শুনিয়ে আইছি এখানে দেখা। কটার সময় ঘটনা হয়েছে? ঘটনাটা কইতে পারতাম না, আমরা সকালে 7টার সময় খবর শুনছি যে সকাল 7টার সময় খবর শোনার পরে আমরা তাড়াতাড়ি আইছি। কোন সময় ঘটনা হয়েছে কইতে পারতাম, অবশ্যই রাত্রে হইব। ঘটনাটা কোন রাত? সলিতাকান্দি দুর্গানগর পার্ট 1 টিল্লা গ্রাম। কয়জন মারা গেছে? 2 জন মারা গেছে, ছেলে আর বাবা। 6 মাসের ছেলে আর তার বাবা।